Welcome everyone. আমি কি পঢ়ি আছিলো? আমি পঢ়ি আছিলো BSc থাৰ্ড সেম, ঠিক আছে? থাৰ্ড সেমৰ জেনেৰিক ফিজিক্স, য'ত আমি থাৰ্মেল ফিজিক্স আৰু ষ্টেটিষ্টিকেল মেকানিক্সৰ বিষয় পঢ়ি আছিলো। আমি ইউনিট 1 ষ্টাৰ্ট কৰিলো, আমাৰ 3টা লেকচাৰ শেষ হৈছে। লাষ্ট ক্লাছত মানে ফাৰ্ষ্টত আমি কি জিৰোত ল পঢ়িছিলো। লাষ্ট ক্লাছ কথা যদি পাতো, আমি লাষ্ট ক্লাছত আমি কি পঢ়িছিলো? ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স পঢ়িছিলো, ঠিক আছে? ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স, ফাৰ্ষ্ট লটো পঢ়িছিলো। কিন্তু ফাৰ্ষ্ট লট আমি অকল ষ্টেটমেণ্টটোহে পঢ়িছিলোঁ। সো আজি আমি কি পঢ়িম আৰু তাৰ অকণমান ডিটেইলছ পঢ়িম। আজি আমি পঢ়িম ফাৰ্ষ্ট সিগনিফিকেন্স অফ ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স আৰু লিমিটেশ্যন অফ ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স। এই দুটা আমি কথা পঢ়িম। এই পঢ়াৰ পাছত আমি নেক্সট ইণ্টাৰনেল এনাৰ্জিৰ কথা নেক্সট ভিডিঅ'টোত পঢ়িম, ঠিক আছে? আজি আমি কি পঢ়িম? ফাৰ্ষ্ট লৰ লিমিটেশ্যন পঢ়িম আৰু সিগনিফিকেন্স কি কি আছিলে, ঠিক আছে? তো আহক স্টাৰ্ট কৰোঁ আমি। প্ৰথমতে এইকেইটা মই মুছি লওঁ। এতিয়া আপুনি ইয়াত চাব পাৰে, যোৱাবাৰতকৈ এইবাৰ ষ্টেটমেণ্ট অলপ ইয়াত দেখি পাইছে স্পষ্টকৈ। দ্য এমাউণ্ট অফ হিট ছাপ্লাইড বাই এ চিষ্টেম ইজ ইকুৱেল টু দ্য এলজেব্ৰিক ছাম অফ কি চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি আৰু এমাউণ্ট অফ এক্সটাৰ্নেল ৱৰ্ক ডান। এইটোৱে কথা, আমি যিমান হিট ছাপ্লাই কৰিম ইমানে ৱৰ্ক ডান হ'ব। কিন্তু এইটো কথা ভুল, আমি যিমান হিট দিম ইমান ৱৰ্ক ডান নহয়। অকণমান এমাউণ্ট অফ হিট এনাৰ্জি কিহলৈ কনভাৰ্ট হৈ যায়? এই ইণ্টাৰনেল এনাৰ্জিত গুচি যায়গৈ। চিষ্টেমটোৰ ইণ্টাৰনেল এনাৰ্জি ইনক্ৰিজ কৰিবৰ কাৰণে গুচি যায়। এইখিনি ইয়াত দিয়া আছে, একদম এইটো বেষ্ট, এইটো পূৰা ধুনীয়াকৈ লিখা আছে। আপুনি এক্সামত ডাইৰেক্ট এই বস্তুটো লিখিব পাৰে। আৰু যদি 2 নম্বৰ কাৰণে আপোনাৰ আহে ষ্টেট ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স, ঠিক আছে? অ'কে, এতিয়া আমি তলত অলপ আহোঁ। আমি ইয়াত দেখা পাম কিবা কেইটামান কথা, ইম্পৰ্টেণ্ট বস্তু ইয়াত আপোনালোকে চাব। ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সৰ বিষয়ে আপোনালোকে অলপ আৰু এক্সট্ৰা এড কৰিব পাৰিব। ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সে কি হয় একচুৱেলি? ফাৰ্ষ্ট ল ইয়াত চাওক, ইন ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স কি কথা কোৱা হয়? এ কনভাৰ্চন বিটুইন হিট এণ্ড মেকানিকেল এনাৰ্জি ইজ ছেট আপ। এই কথাটো আপোনালোকে মনত থ'ব লাগে যে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সে কি কয়? হিট দিলে ৱৰ্ক হ'ব, হয় না? মানে এই ষ্টেটমেণ্টটো আপুনি এনেকুৱাকৈ লিখিব পাৰিব যে আমি যদি হিট ছাপ্লাই কৰোঁ মেকানিকেল এনাৰ্জি প্ৰডিউচ হয় বা মেকানিকেল ৱৰ্ক হয়, ঠিক আছে? চ' এই ফাৰ্ষ্ট লৈ কি কৰে? এই দুটাৰ মাজত আমাৰ কি দিয়ে? ৰিলেশ্যন দিয়ে। হ'ল, ইয়ালৈ আপোনালোকে লিখিব পাৰিব। ছেকেণ্ড কথা ইয়াত আপোনালোকে চাব কি দিয়া আছে? when a cold body is placed in contact with hot body, first law says that heat gained by the colder body is equal to the heat loss by the hotter body when an equilibrium is attained. এইটো একদম আপোনালোকে ঘৰত এইবিলাক ক'ত গ'ল? ঘৰত আপোনালোকে এইবোৰ কথা ঘৰত আপোনালোকে এই কথাবোৰ কৰি থাকে। আৰু আগতে সৰু ক্লাছতো পাইছে, ক্লাছ 9ত আগতে আমি পাইছিলোঁ হিট গেইন ইজ ইকুৱেল টু হিট লছ। কেতিয়া? ইকুইলিব্ৰিয়ামত। মানে ইয়াত চাওক আপোনালোকে, যদি মই ইয়াত পানী গ্লাছ এটা লৈছোঁ, ইয়াত কি আছে? হট ৱাটাৰ, এইচ লিখিছোঁ হট ৱাটাৰ কাৰণে, ঠিক আছে? তো কি হ'ব? ইয়াৰ পৰা হিট বাহিৰৰ আপোনাৰ যোনটো এনভাইৰনমেণ্ট আছে তাত যাব, মানে বায়ুৰ পৰা ইয়াত যেতিয়া এয়াৰ আহি টাচ কৰিব তেতিয়া ইয়াৰ পৰা হিট কঢ়িয়াই নিব। চ' এটা সময়ত কি হ'ব? পানীটো ঠাণ্ডা হ'ব। চ' ইয়াৰ পৰা যিমান হিট ওলাই গ'ল আৰু এই বায়ুৱে যিমান হিট ল'লে দুটা ইকুৱেল হ'ব। ছাপ'জ ইয়াৰ পৰা 10 জুল হিট ওলাই গ'ল, তেতিয়া সি কিমান গ্ৰহণ কৰিলে? 10 জুল গ্ৰহণ কৰিলে, ঠিক আছে? এই কথাটো কোনে কয়? ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স। এইবোৰ ইম্পৰ্টেণ্ট পইণ্টছ হয় ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সৰ বিষয়ে। দুটা পইণ্টছ পালে আপোনালোকে, হিট গেইন ইজ ইকুৱেল টু হিট লছ এট ইকুইলিব্ৰিয়াম, ঠিক আছে? আৰু কি হিট কিহৰ ৰ'লে কনভাৰ্ট কৰিব পাৰোঁ? মেকানিকেল এনাৰ্জি। দুটা কথা আপোনালোকে পৰীক্ষাত আৰু এড কৰিব পাৰিব নিজৰ এনচাৰ লিখোঁতে থাৰ্মোডাইনামিক্সৰ বিষয়ে। এতিয়া আহিলোঁ আমি থাৰ্মোডাইনামিক্সৰ লিমিটেশ্যন ওপৰত। কি? থাৰ্মোডাইনামিক্সৰ লিমিটেশ্যন। চাওক, মই ইয়াত বেছি লিখিব নোৱাৰোঁ, বহুত কষ্ট হৈ লিখাত। চ' মই যি কথাটো কৈছোঁ এইটো আপোনালোকে শুনক। আমি কি কিহৰ ওপৰত এতিয়া পঢ়িম? চাওক এতিয়া লিখোঁতে কিমান কষ্ট হৈছে। লিমিটেশ্যন, এইটো সম্ভৱে নহয় যায় চাগে ইয়াত লিখাটো। ত' আপোনালোকে বুজি পাইছে লিমিটেশ্যন মানে কি? ক'ত থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট লয়ে কাম নকৰে, ঠিক আছে? হোৱাট আৰ দ্য ৰিজনছ ৱেৰ ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স fails, okay? Or what are the phenomena where first law of thermodynamics cannot be applied, ঠিক আছে? তো ইয়াত চাওক আপোনালোকে, ইয়াত কোৱা হৈছে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স ডাজ নট, ভালকৈ চাই থাকক, ডাজ নট
specifically say that heat does not flow spontaneously from colder to hotter body এই কথাটোৱে কোৱা নকয় কোনে নকয় ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স এই কথাটো নকয় কি কথা নকয় যে কোল্ড বডি পৰা হট বডিলৈ হিট যাব পাৰে নে নোৱাৰে এই হিটটো কোল্ড বডি পৰা হট বডিলৈ যাব পাৰিব নে নোৱাৰিব আপোনালোকে এটা এক্সাম্পল ল'ব পাৰে যে বৰফ এটুকুৰা আছে এই বৰফ এটুকুৰাৰ পৰা কিবা আপুনি ইয়াত কি থব পাৰিব বৰফ এটুকুৰা আছে ইয়াত জুই আছে না জুই জ্বলাই থৈছে কি জ্বলাই থৈছে জুই তো বৰফ এটুকুৰাৰ পৰা হিট জুইলৈ যাব জানো হে তাপ এনে গতি কৰিব পাৰে নেকি আমি এনে নৰমালি জানো যে তাপ গতি কৰিব নোৱাৰে কোল্ডাৰ বডি পৰা এটো কোল্ডাৰ বডি সি আৰু এটো হটাৰ বডি এইচ কোল্ডাৰ বডি পৰা হটাৰ বডিলৈ হিট ট্ৰান্সফাৰ নকৰে আপোনালোকে সদায় আগৰ পৰাই গম পায় যে হটাৰ বডি পৰা কোল্ডাৰ বডিলৈ হিট ট্ৰান্সফাৰ কৰে কিন্তু এই কথাটো আমি জানো কিন্তু এই ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স এই কথাটো বিষয় একো নকয় সো ইয়াৰ এটো হল লিমিটেশন কি হ'ব ড্ৰবেক্স ক'ব পাৰে ঠিক আছে দ্বিতীয় কথা আপুনি যদি চাই দ্বিতীয় কথা ইয়াত লিখা আছে যে ফাৰ্স্ট ল is therefore insufficient for sake of completeness of thermodynamic study যেহেতু এই কথাটো কি ক'ব নোৱাৰে যে কি হিট কোল্ডাৰ বডি পৰা হটাৰ বডিলৈ যাব পাৰে নে নোৱাৰে সো আমি থাৰ্মোডাইনামিক্সত থাৰ্মোডাইনামিক্স সম্পূৰ্ণভাৱে এটো ল ওপৰত ডিপেন্ড কৰিব নোৱাৰো কিয় যেহেতু থাৰ্মোডাইনামিক্স মানে কি হয় ট্ৰান্সফাৰ অফ হিট মানে হিট কেনেকৈ মুভ কৰে সো ইয়াত আমাক হি কৈ দিয়া নাই ফাৰ্স্ট লয়ে কৈ দিয়া নাই যে হিট কোল্ড বডি পৰা হট বডিলৈ যাব পাৰিব নে নোৱাৰিব গতিকে ফাৰ্স্ট লটো সাফিসিয়েন্ট নহয় ইনসাফিসিয়েন্ট ঠিক আছে আৰু এটা কথা হল যে ফাৰ্স্ট লয়ে থাৰ্মোডাইনামিক্সে এটো কোৱা নাই ইয়াত চাওক the fact that heat can only pass from hot body to cold body এই কথাটো কোনো ফাৰ্স্ট লয়ে ডাইৰেক্টলি কৈ দিয়া নাই কৈছে কিন্তু ডাইৰেক্টলি কোৱা নাই অনলি শব্দটো হি ব্যৱহাৰ কৰা নাই দেই অনলি শব্দটো তাত ইউজ হোৱা নাই তাত কোৱা আছে যে হিট ফ্লোজ ফ্ৰম হট বডি টু কোল্ড বডি এই কথাটো কৈছে বা কোৱা আছে হিট ৰব দেই ইয়াত মই দেখাই দিছো এই লাইনটো আপোনালোকে ভালকে চাওক হিট হট বডি পৰা কোল্ড বডিলৈ হিট হট বডি পৰা কোল্ড বডিলৈ কি কৰে ট্ৰান্সফাৰ হয় বা মুভ কৰে বাট কোল্ড বডি পৰা হট বডিলৈ মুভ কৰে নে নকৰে হে কথাটো কোৱা নাছিলে এটা ফাৰ্স্ট পইণ্ট এটো হল সেকেন্ড পইণ্ট এটো লিখিব পাৰে লিমিটেশন আপোনালোকে যে হিট হট বডি পৰা কোল্ড বডিলৈ ট্ৰান্সফাৰ কৰে হে কথাটো হি কনফাৰ্মলি ফাৰ্স্ট লয় আমাক নকয় সো দুটা ড্ৰবেক্স পালে সো এই দুটা লিমিটেশন হল ঠিক আছে সো আপোনালোকে এটো এই গুটে প্যাৰাগ্ৰাফটো ভালকে এবাৰ চাই লওক এই গুটে প্যাৰাগ্ৰাফটো ইয়াৰ পৰা লয় ইয়াৰ লেভেল ভালকে পঢ়ি লব চাই লব ঠিক আছে এতিয়া আমি নেক্সট কি হলৈ যাম আমি নেক্সট যাম কি কক নেক্সট কি আছিল মই কি কৈছিলো কি পাম বুলি কৈছিলো নেক্সট কৈছিলো সিগনিফিকেন্স অফ ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ অলপ ভুলটো আছে ভুল নহয় সৰি অলপ ইনকমপ্লিটনেস আছে মানে যে কমপ্লিট নহয় বস্তুটো সম্পূৰ্ণভাৱে সব কথাবোৰ কোৱা নাই কিন্তু কিছুমান কথা বহুত ভালদৰে কৈছে তো এই কি তাৰ কি দৰকাৰী কেলে পঢ়িব লাগে সিগনিফিকেন্স কি আমি এটো পঢ়িম ঠিক আছে তো ইয়াত আছে যে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স এস্টাবলিশেস দ্য ৰিলেশন বিটুইন হিট এন্ড ওয়ার্ক এটো হসা কথা অলপ আগতে আপোনালোকে ইয়াতে দেখিছিলে কোড দেখিছিলে মই ইয়াত দেখাইছিলো নহয় আপোনালোকে কোড গল সাকচোন কোড গল এই ইয়াতে মই দেখাইছো আপোনালোকক যে কি হয় কনভাৰ্সন বিটুইন হিট এন্ড মেকানিক্যাল এনার্জি এই কথাটো মই ইয়াত দেখাইছিলো নাই সো এই কথাটো আকৌ ইয়াত কোৱা হৈছে সিগনিফিকেন্সত এই কথাটো ইয়াতে কোৱা হৈছে the first law of thermodynamics establish কি ৰিলেশন বিটুইন কাৰ মাজত হিট আৰু ওয়ার্ক মাজত ৰিলেশন এস্টাবলিশ কৰে এটো এটা কথা হল according to this law heat can be produced only by expenditure of energy বুজি পালে নহয় হিট যদি আমি প্ৰডিউস কৰিব মন আছে আমি কিবা খৰচ কৰিব লাগিব এক্সপেন্ডিচাৰ মানে কি খৰচ কৰিব লাগিব এনাৰ্জি ইন সম ফর্ম মানে এনাৰ্জিটো কোনটো ফর্মত খৰচ কৰিব লাগিব আইদাৰ কেমিক্যাল এনাৰ্জি কেতিয়া কম আমি যেতিয়া আমি পেট্ৰল জ্বলাম বা কোল জ্বলাম কোল মানে বুজি পায় না কয়লা জ্বলাম ঠিক আছে বা খৰি জ্বলাম এবোৰ কেমিক্যাল এনাৰ্জিত হয় ঠিক আছে মম এটা জ্বলালেও আমি কম যে কেমিক্যাল এনাৰ্জি আমি খৰচ কৰিছো
সো কেমিকেল এনার্জি আমি খৰচ কৰি কি প্ৰডিউস কৰিম হিট এনার্জি প্ৰডিউস কৰিম ঠিক আছে और আদার বুলি কৈছে আদার মানে কি ইলেক্ট্ৰিচিটি আজিকালি কাৰেণ্টৰ পৰাও আমি হিট প্ৰডিউস কৰিব পাৰো আপোনালোকৰ ঘৰত যে আইৰন আছে ইস্ত্ৰি ঠিক আছে আৰু কি বুলি আছে এই ইন্ডাকশন কোইল এইবিলাক আছে যে এইবিলাক সব কাৰেণ্টৰ পৰা চলে সো আমি কাৰেণ্টৰ সহায়তো আমি কি প্ৰডিউস কৰিব পাৰো হিট এই কথাটো কৈছে যে হিট ক্যান অনলি বই কৈছে এটো চাইছে না অনলি শব্দটো মানে হিট প্ৰডিউস কৰিব হলে আমি এনার্জি খৰচ কৰিবই লাগিব সেই কথাটো কৈছে hence it follows directly from this law that it is impossible to make a perpetual কি হয় motion machine মানে যদি আমি এটা মুভ কৰা মেচিন বনাব মন হয় তেতিয়া আমাক কি লাগিব হিট প্ৰডিউস কৰি হিট লাগিব আৰু হিট প্ৰডিউস কৰিবৰ কাৰণে এনার্জি খৰচ কৰিবই লাগিব নহলে কি হ'ব it is impossible to make মানে মেচিন or to drive work without any expenditure of energy বুজি পালে সো ফার্স্ট লয় কয় যে আমি যেতিয়া হিট মানে ট্রান্সফার কৰো বা হিট যেতিয়া এটা বস্তুক দিও তেতিয়া ওয়ার্ক ডান হয় আৰু সেই ওয়ার্ক ডান টু পৰাই আমি কি বডি এটা মুভ কৰিব পাৰো সো আপোনালোকে ইয়াত মই এটা এক্সাম্পল আপোনালোকে ইয়াত দেখাইছো বুজি পালে আপোনালোকে সকলোৱে যদি বুজি নাই পোৱা এবাৰ আৰু শুনক ইয়াত কোৱা আছে যে হিট প্ৰডিউস কৰিবৰ কাৰণে এনার্জি আপোনাক খৰচ কৰিব লাগিব ঠিক আছে আৰু যদি আপুনি ইয়াত কোৱা আছে ইম্পসিবল হ'ব যদি আপুনি খৰচ নকৰে তেতিয়া ইম্পসিবল হ'ব কিহৰ কাৰণে ইয়াত মোশন মেচিন মানে মেচিন মুভ কৰিবৰ কাৰণে আপোনাৰ এটো ইম্পসিবল হ'ব বা ওয়ার্ক ড্রাইভ ওয়ার্ক মানে ওয়ার্ক কৰিবৰ কাৰণে এটো ইম্পসিবল হ'ব ঠিক আছে হিট নিজে নিজে কেতিয়াও প্ৰডিউস হ'ব নোৱাৰে কিবা এটা খৰচ কৰিয়ে হিট প্ৰডিউস হয় আৰু সেই হিটটো পৰা আমি কিবা কৰো কিবা এটা মেচিনত ইউজ কৰিব পাৰো বা বেলে কিবা এটা কামত ব্যৱহাৰ কৰিব পাৰো ইয়াত মই এটা এক্সাম্পল আপোনালোকক দিব বিচাৰো ইয়াত চাওক কোড গল ইয়াত চাওক মই এটা এটো এটা হিট ইঞ্জিন যোনটো আগতে ট্ৰেইনত ইউজ কৰা হয় ইয়াত দেখিছে আপোনাৰ কম্বাসন বুলি লিখা আছে এই জায়গাটো মানে ইয়াত আমি হিট দিছো হিট কি জ্বলাইছো কয়লা এই কলা কলা এটা কি কয়লা জ্বলাইছো কোল জ্বলাইছো কোল জ্বলাই কি হৈছে কোল জ্বলোৱাৰ কাৰণে হিট প্ৰডিউস হৈছে হিটটোৱে কি কৰিছে হে পানীটো হিট কৰিলে এই পানীটো হিট কৰাৰ কাৰণে কি হ'ল ইয়াত পিস্টন মুভমেন্ট হ'ল মিস্টন মুভমেন্ট হোৱাৰ কাৰণে চকা দুটা ঘূৰিলে মানে when we এনা ক'ব লাগিব when we spend this cold energy to produce heat then this heat is converted to work and the engine start moving মানে if this ইয়াক উল্টাকে যদি না ক'ব যাও মই মনে ক'ব পাৰো যে if this coal energy was not used to produce heat then this machine will not move বুজি পালে নহয় without burning this coal it is impossible to move this machine তেতেনেকা হ'ব without burning কোৱাতকে without expenditure of this energy heat cannot be produced and if heat cannot be produced work will not be done বুজি পালে and if work is not done then this machine will not have any motion তো এই কথাটোৱে সিগনিফিকেন্ট বুলি কোৱা হৈছে যে ফার্স্ট ল অফ থার্মোডাইনামিক্সে আমাক এইটো কথাটো বুজাই দিলে যে কি বুজাই দিলে যে যদি আমাক ওয়ার্ক কৰিব মন যায় কি যদি আমাক ওয়ার্ক লাগে কি লাগে বুজালে যদি আমাক ওয়ার্ক কৰিব আছে দেন কি লাগিব ওয়ার্ক হলে কি লাগিব কক আমি এনার্জি খৰচ কৰিবই লাগিব মানে হিট প্ৰডিউস কৰিবই লাগিব হিট হলে ওয়ার্ক হ'ব ঠিক আছে আৰু এটা কথা ইয়াত থাকি গৈছে কি হয় কথাটো যে যদি হিট আমি সাপ্লাই কৰিছো তেতিয়া কি 100% of heat is converted to work or not তো ইয়াৰ এনসারটো হয় no 100% of heat is not converted to work এটো কোনে কয় 100% of heat is not converted to work এটো ফার্স্ট ল অফ থার্মোডাইনামিক্সে নিজেও কয় যে এটো আমি যেতিয়া হিট সাপ্লাই কৰো তেতিয়া ওয়ার্ক হয় কিন্তু অলপ কি হৈ যায় ইন্টারনাল এনার্জি ইনক্রিজ কৰিব কাৰণে গুছি যায় ঠিক আছে সো 100% of heat is never converted to work some amount of energy is used to increase the internal energy ঠিক আছে সো আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু এক্সামত লিখিব পাৰিব যে ফার্স্ট ল অফ থার্মোডাইনামিক্স কি হয় ফার্স্ট ল অফ থার্মোডাইনামিক্স হোয়াট ইজ ফার্স্ট ল অফ থার্মোডাইনামিক্স লিখিব পাৰিব কেটামান পয়েন্টস এক্সট্রা লগাব পাৰিব যে ইট টেলস আস অ্যাবাউট হোয়াট how heat is converted to mechanical work এটো কথাটো ক'ব পাৰে বা how a amount of heat gain
ইজ ইকুৱেল টু এমাউণ্ট অফ হিট লছ, এইটো ক'ব পাৰিব ইন ইকুইলিব্ৰিয়াম, ঠিক আছে। আৰু আপোনালোকে ক'ব পাৰিব তাৰ লিমিটেশ্যনটো কি হয় যে it does not tells us about whether heat is transferred from cold body to hot body, and number 2 it does not tells us that heat can only be transferred from hot body to cold body. only word to কেলে ইউজ কৰিছো যে কয় যেহেতু ফাৰ্স্ট অফ থাৰ্মোডাইনামিক্সে কয় যে হিট ক্যান বি ট্রান্সফার ফ্রম হট বডি টু কোল্ড বডি, বাট অনলি টু শব্দটি নকয় যে, ঠিক আছে। আচ্ছা, এইটো হল। আৰু তাৰপিছত সিগনিফিকেন্সটো আপোনালোকে অলপ আগতে মই বুজালোৱে। তো সিগনিফিকেন্সত আপোনালোকে ক'ব পাৰিব যে হিট প্ৰডিউস কৰিবৰ কাৰণে আমাক কি লাগে, এনাৰ্জি খৰচ কৰিবই লাগিব এই কথাটো। আৰু হি কি কয়, ওয়ার্ক আৰু হিটৰ মাজৰ ৰিলেশনটো ধুনীয়াকৈ দিয়ে, হয় না। সো এইবিলাক আছিলে। এটা আৰু কথা আপোনালোকে ইয়াতে গম পাব পাৰিব, যদি আপোনাক সুধে এইটো চাওক সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স, তো যদি সুধে why second law of thermodynamics was introduced বা second law of thermodynamics কিয় দৰকাৰ হ'ল, তেতিয়া ক'ব পাৰিব যে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স, এই কথাটো লিখিলে হ'ল ইয়াৰ পৰা যে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স, ঠিক আছে, does not specifically says that heat flows spontaneously from colder to hotter body, ঠিক আছে। so first law of thermodynamics is insufficient for the sake of completeness, so second law of thermodynamics was used. আন্ডারলাইনে কৰি দিছো, ইয়াৰ পৰা ইয়ালৈ লিখিব, তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈ লিখি এটো লিখিব পাৰিব, ঠিক আছে। সো আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট ক্লাছত আমি ইন্টাৰনেল এনাৰ্জি পঢ়িম। তো থ্যাংক ইউ ফৰ ওয়াচিং। পাৰিলে লগৰবোৰৰ লগত শ্বেয়াৰ কৰক যাতে মই আৰু ইনস্পায়াৰ হওঁ ভিডিঅ' বনাবলৈ। আৰু যদি কিবা বুজি নাই পোৱা কমেণ্ট কৰিব, মই আশা কৰিম নেক্সট ভিডিঅ'ত আপোনালোকৰ ক্লিয়াৰ কৰি দিম। থ্যাংক ইউ।